Hello guys, welcome to my channel. আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা পনীৰৰ ৰেচিপি। সিম্পল হয়, ঘৰতে বনাইছোঁ আৰু সিম্পলকৈ পনীৰ আৰু আলুটো সৰু সৰুকৈ কাট কৰি লৈছোঁ। এফালে মই চপাৰত পিঁয়াজ, বিলাহী আৰু জলকীয়া চপ কৰি লৈছোঁ। এফালে কেৰাহীত মই তেল দি কিনি আলুখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। অলপ গোল্ডেন ব্ৰাউন হোৱাকৈ আলুখিনি এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব, তেতিয়া টেষ্টটো ভাল হয়। এয়া দেখিছেনে, ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া আলুখিনি কাঢ়ি চেম তেলতে আকৌ পনীৰখিনি দি দিছোঁ। পনীৰখিনি অলপ ফ্ৰাই কৰি ল'ম। নৰ্মেলি মই পনীৰৰ যিকোনো চব্জি বনালে পনীৰখিনি মই বেছি ফ্ৰাই নকৰোঁৱেই। এয়া দেখিছেনে, কেইডোখৰমান কেঁচাকৈ থৈ দিছিলোঁ। এইফালে মই আকৌ সেইখিনি তেলতে অলপমান ঘিউ এড কৰিছিলোঁ, দেখুওৱা নহয়। তেজপাত দি কিনি পিঁয়াজ, বিলাহী, জলকীয়া যিখিনি চপ কৰি থোৱা আছিলে সেইখিনি দি অলপমান নিমখ দি ভাজি লৈছোঁ। অলপ ভালকৈ ভাজি ল'ব লাগিব। ভাজা হ'লে আকৌ হালধি, তাৰপিছত যি পাউডাৰ মছলাবিলাক থাকে, এইফালে ৰেড চিলি দি দিছোঁ। তাৰপিছত এইফালে মই এতিয়া মিট মছলা অলপ দি দিছোঁ। মিট মছলা দি কিনি মই এতিয়া পনীৰৰ মছলা এটা দি দিছোঁ, বাটাৰ পনীৰ মছলা। মই একচুৱেলি বহুত বেছি মছলা খাই ভাল নাপাওঁ, সেইকাৰণে মই 3টা মছলাই দিছোঁ। এইফালে মই জিঞ্জাৰ গাৰ্লিক পেষ্ট দি দিছোঁ। আদা নহৰু একচুৱেলি ফ্ৰেছকৈ পেষ্ট দিলে ভাল হয়, বাট মই আজি এইটোৱে ইউজ কৰিছোঁ। এইফালে এইখিনি ধুনীয়াকৈ মিক্স কৰি কিনি ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব। কেঁচা গোন্ধটো যোৱালৈকে ভাজি হ'লে মানে তাৰপিছত আপোনাৰ ধুনীয়াকৈ বস্তুখিনি যেতিয়া সিজি উঠিব, তেতিয়া তেলখিনি ছেপাৰেট হৈ যাব। দেখিছেনে, ধুনীয়াকৈ হৈ গৈছে ভাজা। ভালকৈ লৰাই ল'ব লাগিব যাতে লাগি নাযায়, তাতে সেইকাৰণে লৰাই থাকিব লগা হৈছে। এয়া লৰাই হৈ গৈছে। এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ ইয়াতে। এই আলুখিনি দিয়াৰ পিছতো ভালকৈ লৰাই ল'ব লাগিব। গাইজ, চেনেলটো মোৰ নতুন হয় দেই, ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব সকলোৱে। আৰু যদি ৰেচিপিটো ট্ৰাই কৰে কোনোবাই, মোক নিশ্চয় জনাব দেই কমেণ্টত কেনে পালে। এয়া মই পানী দি দিছোঁ এতিয়া ভাজা হোৱাৰ পিছত। এতিয়া পানীখিনি উতল অহাৰ পিছতহে পনীৰ দিম দেই, আগতীয়াকৈ পনীৰটো দি নিদিওঁ, অকণমান উতল আহি ল'ব দিম। এতিয়া উতল আহিবৰ কাৰণে মই ঢাকি দিছোঁ। ঢাকাৰ হোৱাৰ পিছত উতল আহি গৈছে। এতিয়া পনীৰখিনি দি দিছোঁ। ইয়াতে কেঁচা পনীৰ আৰু আপোনাৰ ফ্ৰাইড পনীৰ দুটা মিক্স আছে। পনীৰখিনি দি দিছোঁ, দি কিনি ধুনীয়াকৈ লৰাই কিনি আকৌ কভাৰ কৰি দিম ভালকৈ সিজিবৰ বাবে, পনীৰত যাতে মছলাৰ ফ্লেভাৰটো সোমাই যায়। ধুনীয়াকৈ উতল আহিব দিম। এয়া উতল অহাৰ পিছত আলুখিনি এয়া চেক কৰি চাইছোঁ, অলপ অলপ সিজিছে। এতিয়া আলুখিনি সিজাখিনি উলিয়াই কিনি অলপ মেছ কৰি ল'ম কেইডোখৰমান আলু, যাতে গ্ৰেভিটো অকণমান থিক হয়। এয়া আলুখিনি মেছ কৰি গ্ৰেভিত দি দিছোঁ। এতিয়া গ্ৰেভিখিনি অকণমান থিক হৈ গৈছে, অকণ ডাঠ হ'বৰ বাবে। এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ গ্ৰেভিখিনি উতল আহি গৈছে। লাষ্টত অকণমান গৰম মছলা দি কিনি অকণমান উতল আহিব দিম। ভাল লাগে লাষ্টত গৰম মছলাৰ ফ্লেভাৰটো দিয়াৰ পিছত, যোনটো এটা টেষ্ট আহে ন, খাই ভাল লাগে। এয়া ধুনীয়াকৈ উতল অহাৰ পিছত হৈ গ'ল মোৰ অলম'ষ্ট চব্জি। খাই বহুত ভাল লাগিলে গাইজ, ট্ৰাই কৰি চাব পাৰে আপোনালোকে। ইয়াক আপুনি গৰম গৰম ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। থেংক ইউ ছ' মাছ গাইজ, প্লিজ ছাবস্ক্ৰাইব।